আজি আমি ত্ৰিভুজ চেপ্টাৰৰ 1 নম্বৰ উপপাদ্যটো পঢ়িম। যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হয়। ধৰা হ'ল এ বি চি এটা ত্ৰিভুজ। ইয়াৰ এ বি আৰু এ চি বাহুত ডি আৰু ই দুটা বিন্দু, যাতে ডি ই সমান্তৰাল বি চি। প্ৰমাণ কৰিব লাগে যে এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই চি ই। এতিয়া আমি অংকন কৰিব লাগিব। কি কৰিম? ডি এম লম্ব এ চি, ডি এম লম্ব এ চি, ই এন লম্ব এ বি অঁকা হ'ল আৰু চি ডি বি ই সংযোগ কৰা হ'ল। এতিয়া আমি জানো ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমিপুৰৰ উন্নতি। গতিকে আমি এই ত্ৰিভুজটো এন ই উন্নতি সাপেক্ষে ত্ৰিভুজ এ ডি ইৰ কালি উলিয়াম। ত্ৰিভুজ এ ডি ইৰ কালি সমান হাফ ইনটু ভূমি কি হ'ব? এ ডি পূৰণ উন্নতি এন ই। আৰু এইটো ত্ৰিভুজ বি ডি ই, ত্ৰিভুজ বি ডি ইৰ কালি সমান কিমান হ'ব? হাফ ইনটু ভূমি বি ডি ইনটু উন্নতি। ইয়াত উন্নতি লম্ব নাই, গতিকে বি ডিৰ পৰা অকণমান দূৰত যদি আগবাঢ়ি যাওঁ, ইয়াৰ কি হ'ব? বি ডিৰ একে ঠাইত এন ই ইয়াৰ লম্ব, গতিকে ইয়াৰ লম্ব কি হ'ব? এন ই। এতেকে সিহঁতৰ অনুপাতটো কি হ'ব? ত্ৰিভুজ এ ডি ইৰ কালি বাই ত্ৰিভুজ বি ডি ইৰ কালি কিমান হ'ব? ওপৰত আছে হাফ ইনটু এ ডি ইনটু এন ই বাই হাফ ইনটু বি ডি ইনটু এন ই। এই এন ই কেঞ্চেল গ'ল, হাফ কেঞ্চেল গ'ল, কি থাকিল? ডি ইজ ইকুৱেল টু এ ডি বাই বি ডি। এইটো আমি নাম্বাৰ 1 দিলোঁ। এবাৰ আমি এ ডি ই ডি এম উন্নতি সাপেক্ষে কালি উলিয়াম। আকৌ ত্ৰিভুজ এ ডি ইৰ কালি আমি একেলগে অনুপাতটো উলিয়াই লওঁ বাই ত্ৰিভুজ ডি ই চিৰ কালি, ত্ৰিভুজ ডি ই চিৰ কালি সমান এ ডি ইৰ কালি কি হ'ব? হাফ এ ই ইনটু ডি এম, হাফ ইনটু এ ই ইনটু ডি এম বাই ডি ই চিৰ কালি কি হ'ব? ইয়াৰ ভূমি চি ই আৰু উন্নতি ডি এম, ডি ই ইনটু চি ই ইনটু ডি এম। ডি এম কেঞ্চেল গ'ল, হাফ কেঞ্চেল গ'ল, কি থাকিল? ডি ইজ ইকুৱেল টু এ ই বাই চি ই থাকিল। গতিকে এইটোক আমি কেই নম্বৰ দিলোঁ? এইটোক আমি 2 নম্বৰ দিলোঁ। আকৌ এই ত্ৰিভুজটো বি ডি ই আৰু ডি ই চি একেটা ভূমিত আছে আৰু ডি ই আৰু বি চি সমান্তৰাল বাহুৰ মাজত আছে। ডি ই চি আছে, গতিকে এই ক্ষেত্ৰত কি হ'ব? গতিকে আমি ক্লাছ 9ত এটা উপপাদ্য পঢ়ি আহিছোঁ। গতিকে ত্ৰিভুজ বি ডি ই
বি ডি ইৰ কালি সমান ত্ৰিভুজ ডি ই চিৰ কালি। গতিকে এইটো আমি দিলোঁ 3 নম্বৰ বুলি। এতিয়া 1, 2 আৰু 3ৰ পৰা 1, 2 আৰু 3ৰ পৰা ইয়াৰ পৰা আমি কি পাম যে এ ডি বাই বি ডি আৰু এ ই বাই চি ই ত্ৰিভুজ এ ডি ইৰ কালি আৰু বাই ত্ৰিভুজ বি ডি ইৰ কালি সমান ত্ৰিভুজ এ ডি ইৰ কালি বাই ডি ই চি, অৰ্থাৎ বি ডি ই আৰু ডি ই চিৰ কালি সমান। গতিকে কি হ'ব, এই গোটেইখিনি সমান হৈ যাব, অৰ্থাৎ এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই চি ই। কি লিখিব পাৰিম, এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই চি ই, এ ই বাই চি ই প্ৰমাণিত।